সুপ্রভাত, নমস্কার বন্ধুরা। শুভ নবরাত্রির পূর্ণ প্রভাতে মায়ের গৃহমন্দিরে আপনাদের সবাইকে জানাই স্বাগত। আশা করি মায়ের কৃপায় আপনারা সবাই আনন্দে আছেন, ভালো আছেন, সুস্থ আছেন। বড়দেরকে জানাই শুভ নবরাত্রির ভক্তিপূর্ণ প্রণাম, ছোটদেরকে জানাই শুভ নবরাত্রির প্রাণ ভরা ভালোবাসা আর আন্তরিক শুভেচ্ছা। তো আসুন বন্ধুরা, আজকে শান্তি মন্ত্র, গুরু মন্ত্র দিয়ে আজকের পবিত্র দিনটি শুরু করি। গুরুর ব্রহ্মা গুরুর বিষ্ণু গুরুর্দেব মহেশ্বর গুরুরেব পরম ব্রহ্ম তস্मै শ্রী গুরবে নমঃ। তস্मै শ্রী গুরবে নমঃ। তস্मै শ্রী গুরবে নমঃ। ওম সহনা ভবতু সহনৌ ভুনাক্তু সহ বীর্যং কর্বাবহৈ তেজস্বিনাবধীতমস্তু মা বিদ্বিষাবহৈ। ওম শান্তি শান্তি শান্তি। হরি ওম। জয় গুরুদেব। গুরু পরম্পরায় সকল পূজ্যপাদ সদ্গুরু শ্রীচরণ কমলে আমার অনন্ত অভূমিলুণ্ঠিত প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি নিবেদন করিয়া আজকের পবিত্র দিনটি শুরু করছি। আজকে বন্ধুরা শুভ নবরাত্রির প্রথম দিন, মাতা শৈলপুত্রীর পুজো আজ। তো মাতা শৈলপুত্রীকে একটু ছোট্ট করে স্মরণ করে তারপরে আমি মূল পাঠে প্রবেশ করব। ওম দেবী শৈলপুত্রৈ নমঃ। বন্দে বাঞ্ছিতলায়ভায় বন্দে বাঞ্ছিতলাভায় চন্দ্রার্ধকৃতশেখরম বৃষারূঢ়ম শূলধরম শৈলপুত্রীম যশস্বিনীম। ওম দেবী শৈলপুত্রৈ নমো নমঃ। মাতা শৈলপুত্রী দেবী শ্রীচরণ কমলে আমার অনন্ত অভূমিলুণ্ঠিত প্রণাম নিবেদন করিয়া আজকের পাঠে প্রবেশ করছি। আজকে বন্ধুরা দেবী সুক্তম। তো আমি এখন এই দেবী সুক্তম এই স্তোত্র পাঠ করছি। বন্ধুরা আপনারাও আসুন, সমবেতভাবে আমরা এই পুণ্য প্রভাতে আজকে দেবী সুক্তম পাঠ শুরু করি। ওম বাংমে মনসি প্রতিষ্ঠিতা মনো মে বাচি প্রতিষ্ঠিতম আবিরাবির্ময়েধি বেদস্য আনিস্তঃ শ্রুতং মে মা প্রহাসিঃ অনেনাধীতে নাহরাত্রান সংদধামি ঋতম বদিষ্যামি সত্যম বদিষ্যামি তন্মাবতু তদ্বক্তারম ভবতু অবতু মাম অবতু বক্তারম অবতু বক্তারম। ওম শান্তি শান্তি শান্তি। অহং রুদ্রের্বিভূষুভিশ্চরাম মহামা দিত্যেরুত বিশ্বদেবৈ। অহং মিত্রবরুণভা বিভর্মহমিন্দ্রাগ্নি অহমশ্বিনোভা অহং সোমহানস্যম বিভর্মহম ত্বষ্টার্মুতপূষণম ভগম। অহং দধামি দ্রবিণম ভবিষ্মতে সুপ্রাব্যে এতে যজমানায় সুন্মতে। অহং রাষ্ট্রী সঙ্গমানি বসূনাম চিকিতুষী প্রথমায়জ্ঞানম। ত্বং মা দেবা বদদু
পুরুত্রা ভুরিস্ত্রাত্রাং ভুরিয়া বেশয়ন্তিম ময়া সহন্নমত্তি ইয়ো বিপশ্যতি ইয়ঃ প্রণীতি ঐং শৃণোত্যুক্তম অমন্তবমন্ত উপক্ষ্যন্তি শ্রুধি শ্রুতো শ্রুদ্ধিবং তে বদামি অহমেব স্বয়ংমিদং বদামি জুষ্টং দেবভিরুত মনুষ্যেভিঃ ইয়ং কাময়ে ত্বং তমুগ্রং কৃণোমি ত্বং ব্রহ্মণং ত্বমৃষিং ত্বং সুমেধম অহং রুদ্রায় ধনুরাতনোমি ব্রহ্মদ্বিশেষারবে হন্তবাউ অহং জানায় সমতং কৃণ্ণমহং দেবা পৃথিবী অবিবেশ অহং শুভে পিতরমস্য মূর্ধন মম যোনিরপশ্যয়ন্ত সমুদ্রে তত বিতিষ্ঠে ভুবনানুবিশ্য তামং দ্যাং বস্মর্ণ পস্পৃশামি অহমেব বাতৈব প্রবামারাভমানা ভুবনানি বিশ্বা পরদিবা পর এনা পৃথিব্যৈ তাবতী মহিনা সংবভূ ওং বাং মে মনসি প্রতিষ্ঠিতা মনো মে বাচি প্রতিষ্ঠিতম আবিরাবির্ময়েধি বেদস্য মে আনিস্তঃ শ্রুতং মে মা প্রহাসি অনেনাধীতে নাহোরাত্রান সংদধামি ঋতং বদিষ্যামি সত্যং বদিষ্যামি তন্মামভবতু তদ্বাক্তারম ভবতু অবতু মাম অবতু মক্তারম ওম শান্তি 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 হরি ওম। বন্ধুরা, আসুন আমরা সমবেতভাবে এখন আমরা দেবী সপ্তশতীর প্রথম অধ্যায় থেকে পাঠ শুরু করব। প্রথমে মহাকালীর ধ্যান শ্রী শ্রী চণ্ডী স্বামী জগদীশ্বরানন্দ কর্তৃক অনুদিত ও সম্পাদিত এই পবিত্র গ্রন্থখানি থেকে আমি এখন পাঠ শুরু করছি। তো বন্ধুরা, আসুন আজ পবিত্র শুভ নবরাত্রির পুণ্য প্রভাতে আমরা সমবেতভাবে একত্র হয়েছি মায়ের গৃহমন্দিরে। সবাই মিলে আসুন একসাথে দুর্গা সপ্তশতীর প্রথম অধ্যায় পাঠ শুরু করি। প্লিজ বন্ধুরা সঙ্গে থাকুন আর সবাই মিলে শুরু করি। ওম মহাকালীর ধ্যান। ওম খড়গম চক্রগদেষু চাপ পরিঘ্রাণ শূলং ভূষণ্ডিং শিরঃ শঙ্খং সন্দধতিং করৈস্ত্রীনয়নম সর্বাঙ্গভূষাবৃতম নীলাশ্মদ্যুতিমশ্বপাদদশকম সেবে মহাকালিকম যমস্তৌচ্চৈতে হরৌ কমলোজহন্তুম মধুম কৈটভম। প্রথম অধ্যায় মধুকৈটভবৎ। ওম নমঃ চণ্ডিকাयै। ওম ক্রিং মার্কণ্ডেয় উবাচ। ওম সাবর্ণী সূর্যতানায় ইয়ো মনু কথ্যতেষ্টমঃ নিশামায় তদুৎপত্তিং বিস্তরাদ গদত মম মহামায়ানুভাবেন যথা মন্বন্তরাধিপः স বভূব মহাভাগো সাবর্ণিস্তনয় রবে সরোচিষে হন্তরে পূর্বং চৈত্রবংশ সমুদ্ভব সুরথো নাম রাজাহবুৎ সমস্তে ক্ষিতিমণ্ডলে তস্য পলায়ত সম্যক প্রজা পুত্রাণি বরৌষান বুভুভ শত্রব ভূপা কোলাবিধ্বংস
शिनस्तदा तस्य तैरभावत् युद्धमोति प्रबलदण्डिनः नूनैरपि स त्वयियुद्धे कुलाविध्वंसिभिः ततो सपुरमायात निजदेशाधिपोऽभवत् आक्रान्तो स महाभागस्तैस्तदा प्रबलारिभिः अमात्यैः बलिर्भिदुष्टैर्दुर्बलस्य दुरात्मिभः कोशबलञ्च प्रहितं तत्रापि सपुरे ततो मृगया व्याजेन हृतो सम्मः स भूपतिः एकाकी हयमारुह जगं गहनं वनं स तत्राश्रममद्राक्षित् दीर्घवर्जस्य मेधस प्रशान्तशापोदाकीर्णं मुनिशिष्य पशोभितं तस्थौ किञ्चित् सकालञ्च मुनिना तेन सत्कृतः इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे सह चिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः मत्पूर्वै पालितं पूर्वं मया हीनं पुरं हि तत् मद्भृत्यै स्तरैः धर्मतः पाल्यते न वा न जाने स प्रार्थना मे शुरोऽस्ति सदा मदः मम वैरिव संयातो कान् भोगानुपल्प्स्यते ये ममानुगता नित्यं प्रसादधानो भजनैः अनुवृत्तं ध्रुवं तेहद्दो कुर्वन्तन्नो मोहिभृतम् असम्यक् व्ययशीलस्तैः कुर्वब्धि सततं व्ययं सञ्चित सहित दुःखेन क्षयं कोशो गमिष्यति एतच्चन्नच्च सततं चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सपृष्टस्तेन कस्तभ्य हेतुश्चागमनहत्र कः शशकैव कस्मात्त्वं दुर्मना इव लक्षसे इत्तकर्ण वचस्तस्य भूपते प्रणयोदितं प्रतुवाच शतं वैश्या प्रशयावनतो नृपं वैश्योवाच समाधिनामो वैश्यहमुत्पन्नो धनिनां कुले पुत्रदारै निरस्तश्च धनलोभादसाधुभिः विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनं वनभ्यागतो दुःखी निरस्ताश्चाप्तो बन्धुभिः सोऽहो नं वेद्मि पुत्राणां कुशलात्मिकं प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चत्र संस्थितः किन्नु तेषां गृहे क्षेमं किन्नु साम्प्रतम् कथस्ते किन्नु सद्वृत्ता दुर्वृत्ता किन्नु मे सुतः राजोवाच ओर्निरस्तो भवल्लुबद्धैः पुत्रदाराधिवर्धनैः तेषु किं भवतः स्नेहमनुबध्नाति मानसं वैश्योवाच एवमेतत् यथा प्राहो भवन् स्मद्गतं वचः किं करोमि न बध्नाति ममो निष्ठुरतं मनः ययि सन्तज्य पितृस्नेहं धनुर्लुब्धैर्निराकृतः पुतिसजनहार्दञ्च हार्दि तेष्वेव मे मनः किमेतन्नाभिजानामि जानन्नोऽपि महामते यत्
यत् प्रेम प्रवणं चित्तं विगुणेष्वपि बन्धुस्य तेषां कृते मे निःश्वासो दुर्मनस्सञ्च जायते करोमि किमन्य मनस्तेष्व प्रीतिषु निष्ठुरम्। मार्कण्डेय उवाच ततस्तौ सहितौ विप्रो त्वं मुनिसमुपस्थितौ समाधिर्नां वैश्यसौ स च पार्थिवो सत्तमः कृत्या तौ यथा न्यायं यथार्हं तेन संविदम् उपविष्ट कथा काश्चिच्चक्रो तु वैश्य पार्थिवौ राजोवाच भगवस्तमहं प्रष्टुमिच्छाम्येकं वदस्व तत् दुःखाय जन्मे मनसो सच्चित्ताय त्वत्तं विना ममत्व गतराजस्य राज्याङ्गेषु खिलेषोऽपि जानतोऽपि यथाज्ञस्य किमेतन्नो निश्शतम् अयञ्च निकृतः पुत्रैदारैर्भीतैस्थो तजोजितः स्वजनेन च सन्तोक्तो स्ते सुहार्दि तथापति एवमेष तथा हञ्च द्ववप्यत्यन्तो दुःखितो दृष्टो दोषेऽपि विषये ममोत्ताकृष्टमानसो तत्केन तन्महाभागो यन्माहो ज्ञानिनोरपि ममस्य च भवत्येषा विवेकान्धस्य मूढता। ऋषिरुवाच ज्ञानमस्ति समन्तस्य जन्तुर्विषयगोचरे विषयश्च महाभागो यति चैवं पृथक् पृथक् द्विबन्धा प्राणिनः केचिदत्र बन्धस्तथा परे केचिद्दिवा तथा रात्रौ प्राणिनस्थूलदृष्टया ज्ञानिनो मनुजा सत्यं किन्तु तेन हि केवलम् यतो हि ज्ञानिनः सर्वे पशुपक्षी मृगादयः ज्ञानञ्च तन्मानुष्याणां यत्रेष्यां मृगपक्षिणां मनुष्याणाञ्च यत्तेषां तुल्यमानस्तथोभयः ज्ञानोऽपि सोऽति पश्यतान् पतोगञ्छा वचञ्चुषु कनो मोक्षाधृतान्मोहात् पीड्यमानानोऽपि क्षुधा मनुषा मनुजो व्याघ्रो साभिलाषाः सुतान् प्रति लोभात् प्रत्युपकाराय नम्वेत् किं न पश्यसि तथापि ममता वर्ते मोहगर्ते निपातितः महामाया प्रभावेन संसारस्थितिकारिणा तन्नात्मो विषयकार्ये योगनिद्रा जगत्पतेः महामाया हरिश्चैतत्तया हरिश्चैतत्तया संमहत्ते जगत् ज्ञाननामपि चेतांसि देवी भगवती हि सा बलादकृष्णो मोहाय मोहमाया प्रयच्छति त्वया विसृज्यते विश्वं जगदेतच्चराचरम् सैषा प्रसन्ना वरदा नृणां भवति मुक्तये सा विद्या परमा युक्तेर्हेतुभूता सनातनी संसारबन्धहेतुश्च शैव सर्वेश्वरेश्वरी राजोवाच भगवान् काहि सा देवी महामायेति यां भुवन् ब्रवीति कथमुत्पन्ना सा कर्मशाश्च किं द्विज यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा त्वं सर्वं श्रोतुमिच्छामि तत्त्वब्रह्मविदाम्बर ऋषिरुवाच नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततं तथापि समुत्पत्तिर्बहुधा श्रूयतां मम देवानां कार्यसिद्धार्थे
सिद्धार्थम अभि देवानां कार्यसिद्धार्थमाभिर्भवति सा यदा उत्पन्नति तदा लोके सा नित्यापविधीयते योगनिद्रां यदा विष्णुर्जगत्ते कारणोर्विकृते आस्तिर्यो शेषमभजं कल्पान्ते भगवान् प्रभु तथा द्ववसुरो घोरो विख्यातो मधुकैटभौ विष्णुर्कर्णमलुद्भवतौ हन्तं ब्रह्माणमुद्धतौ स नाभिकमले विष्णु स्थितो ब्रह्मा प्रजापतिः दृष्टा तवसुरौ चग्रौ प्रसुप्तं च जनार्दनं तुष्टावो योगनिद्रां तामेकाग्रोदयो स्थितः विवर्धनार्थाय हरे हरिनेत्र कृतालयाम् ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीं निद्रां भगवतीं विष्णुरतुलां तेजसा प्रभुः ब्रह्मोवाच त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका त्वधा सुधा तमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्या यानुर्चर्या विशेषतः त्वमेव सा त्वं सावित्री त्वं देवजननी परा त्वयैव धार्यते सर्वं त्वयि तत्सृज्यते जगत् त्वयि तत्पाल्यते देवी तमुत्सन्ते च सर्वदा विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने तथा संहृतिरूपान्ते जगतस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहो च भवति महादेवी महासुरी प्रकृतिस्त्वं हि सर्वस्य गुणत्रय विभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वं स्त्रीस्त्वमीश्वरी त्वं हि स्त्रीं त्वं हि स्त्वं बुद्धिर्बोधलक्ष्मणा लज्जा पुष्टि तथा तुष्टिस्त्वं शान्तिरेव च खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिनी बाणभूषण्डी परिघायुधा सौम्यतरा शेष सौम्येभ्यस्त्वयि सुन्दरी परापराणां परमा त्वमेव परमेश्वरी यच्च किञ्चित् कच्चित् वस्तु सदा सद्वाखिलात्मिके तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया या त्वया जगत्स्रष्टा जगत्पातात्तियो जगत् सोऽपि निद्रावं संनीतः कस्त्वं स्तोतुमिहेश्वरः विष्णु शरीरग्रहणो अहमीशान एव च कारितस्ते यथा हतस्त्वं क्व स्तोतुं शक्तिमानो भवेत् सा तमिथं प्रभावै स्वैरदारै देवी संस्तुता महितौ दुराधर्षा वसुरौ मधुकैटभौ प्रबोधं च जगत्स्वामी नयातामुच्युतलभु बोधश्च क्रियतामस्य हन्तुमयतो महासुरै ऋषिरुवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा विष्णेशा प्रबोधो धर्नार्थाय निहन्तं मधुकैटभौ विष्णो प्रबोधनार्थाय निहन्तं मधुकैटभौ नेत्रस्य नासिका बाहु हृदयेभ्यस्तोरसः निर्गम्य दर्शने तस्थौ ब्राह्मणो व्यक्तजन्मनः उत्तस्थौ च जगन्नस्तया मुक्तो जनार्दनः एकानवेहिशो नायत्तत्तो
সদদৃশে চ তৌ মধুকৈটভৌ দুরাত্মানাবতীর্বীর্য পরাক্রমৌ ক্রোধরক্তে ক্ষণাবত্যুম ব্রহ্মণং যতীতোর্দম্যৌ সমুত্থায় ততস্তাভ্যাং যুযুধে ভগবাन् হরিः পঞ্চবর্ষ সহস্রাণি বাহুপ্রহারান বিভুः তাবপতি বলোন্মত্তৌ মহামায়া বিমোহিতৌ উক্তমন্ত্রো বরোস্মত্ত ব্রিয়তামিতি কেশবাং। শ্রীভগবানুবাচ ভবেতামদ্যো মে তুষ্ট মম বধূ বধ্যা বুভাবপি কিমন্যেন বরেণ্যাত্র এতাবদ্ধি মম। ঋষিরুবাচ বঞ্চিতাভ্যামিতি তদা সর্বমাপময়ং জগৎ বিলোক্যতাভ্যাং গদিতো ভগবাन् কমলেক্ষণঃ প্রীতৌ स्वस्तव যুদ্ধেন শ্লাঘ্যস্তন্মৃত্যুরাভয়ঃ यावं জহিন यत्रौवि सलिलेन परिप्लुप्ता। ঋষিরুবাচ তথ্যেত্যুক্त्या ভগবতা শঙ্খচক্র গদাবৃতা কীর্ত্या চক্রেণ বৈ ছিন্নে জঘনে শিরসি তয়া। एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयं प्रभोमस्या देवास्तु भूयो श्रीनु वदामि ते इति मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये मधुकैटभवध नाम प्रथमोऽध्यायः। ओम शांति शांति शांति। हरि ओम तत्सत। श्री रामकृष्णार्पणमस्तु। जय श्री गुरु महाराज जी की जय। जय महामाय की जय। जय स्वामी जी महाराज जी की जय। जय गंगा माय की जय। वंदे वाञ्छितलाभाय चन्द्रार्धकृतशेखरं वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीं। ॐ देवी शैलपुत्रै नमो नमः। ॐ देवी शैलपुत्रै नमो नमः। ॐ देवी शैलपुत्रै नमो नमः। ॐ स्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतार वरिष्ठाय रामकृष्णाय ते नमः। जननीं शारदां देवीं रामकृष्णं जगद्गुरुं पादपद्मे तयो श्रित्वा प्रणमामि मुहुर्मुहुः। नमस्ते जतिराजाय विवेकानन्दसूरये सच्चित्सुखस्वरूपाय स्वामिने तापहारिणे। বন্ধুরা, আজ সপ্তশতী প্রথম অধ্যায় এই পর্যন্তই। আর দেবী সুক্তম তোমাদের সাথে এই দুটি আমি আজকে শেয়ার করেছি। বন্ধুরা, যদি তোমাদের খুব ভালো লেগে থাকে তাহলে তোমরা প্লিজ চ্যানেলটিকে সাবস্ক্রাইব করে সঙ্গে থেকো, আমার পাশে থেকো সর্বদা। আর চলো মাতা শৈলপুত্রীর গৃহমন্দিরটা তোমাদেরকে একবার দর্শন করিয়ে দিই। জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা সমাধাত্রী সহা সদা নমস্তুতে। জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা সমাধাত্রী স্বাহা সদা নমস্তুতে। জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা সমাধাত্রী স্বাহা সদা নমস্তুতে।
জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা সমাধাত্রী স্বাহা সদা নমস্তুতে সৃষ্টিস্থিতি বিনাশানাং শক্তিভূতে সনাতনী গুণাশ্রয়ে গুণময়ে নারায়ণী নমস্তুতে শরণাগত দীনার্থ পরিত্রাণ পরায়ণে সর্বস্বার্থী হরে দেবী নারায়ণী নমস্তুতে জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা সমাধাত্রী স্বাহা সদা নমস্তুতে ওম জয়ন্তী মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা শিবা সমাধাত্রী স্বাহা সদা নমস্তুতে শরণাগত মাগো শরণাগত মা শরণাগত জননীং শারদাং দেবীং রামকৃষ্ণং জগদ্গুরুং পাদপদ্মে তয়ো শ্রিত্বা প্রণমামি মুহুর্মুহুঃ নমঃ শ্রী জ্যোতিরাজায় বিবেকানন্দসূরয়ে সচ্চিৎসুখস্বরূপায় স্বামিনে তাপহারিণে ওম নমো যথাগ্নির্দাহিকা শক্তি রামকৃষ্ণে স্থিতা হিয়া সর্ববিদ্যা স্বরূপাং তাং শারদাং প্রণমাম্যহম শারদাং প্রণমাম্যহম শারদাং প্রণমাম্যহম শারদাং প্রণমাম্যহম। বন্ধুরা, মায়ের গৃহমন্দির কীরকম লাগলো তোমরা প্লিজ কমেন্টে জানিও। আর মায়ের কাছে মায়ের রাতুল চরণে প্রার্থনা করি মা যেন সদা সর্বদা তার সকল সন্তানের নিজ নিজ সাধন জীবন সদা সর্বদা মা রক্ষা করেন। মা তার শৈলপুত্রী যেন তার সকল সন্তানদের সদা রক্ষা করেন, আনন্দে রাখেন, শান্তিতে রাখেন, আর যেন সদা তাদেরকে মা রক্ষা করেন, সুস্থ রাখেন। মায়ের রাতুল চরণে আজকে এই পবিত্র মহাপবিত্র দিনে আমি এই প্রার্থনা করি। তোমরাও খুব ভালো করে নবরাত্রি এনজয় করো আর কমেন্টে জানিও তোমাদের কীরকম লাগছে। আমি আপ্রাণ চেষ্টা করি এই মাত্র মা যেটুকু আমাকে দিয়ে করান বন্ধুরা, আমি সেইটুকুই তোমাদের সামনে তুলে ধরার চেষ্টা করি আর আপ্রাণ চেষ্টা করে যাই, কারণ চেষ্টা না করলে এগুতে পারবো না। যদি কোনো দিনও বন্ধুরা ভাবি যে একেবারেই ভালো করে সব বই পড়বো তারপরে তোমাদের সঙ্গে শেয়ার করব, কোনো দিনই পারবো না। হয়তো চেষ্টা করতে করতে হয়তো একটু একটু করে এগিয়ে যেতে পারবো আমরা সবাই মিলে মায়ের রাতুল চরণে। তো সবাই মিলে তোমরা আনন্দে থেকো, ভালো থেকো আর সুস্থ থেকো, সদা সর্বদা মাকে নিয়ে থেকো। কেমন লাগলো মায়ের গৃহমন্দির তোমাদের দর্শন করে বন্ধুরা প্লিজ জানিও। আর তোমরা প্লিজ সদা সর্বদা মায়ের গৃহমন্দিরের সঙ্গে থাকবে। মায়ের চরণে রাতুল প্রার্থনা করি। শরণাগত মাগো শরণাগত শরণাগত শরণাগত। আবার পরবর্তী আরেকটি ব্লগে সপ্তশতী দ্বিতীয় অধ্যায় পাঠ নিয়ে তোমাদের সঙ্গে হাজির হব। তো আজ এই পর্যন্তই বন্ধুরা। তোমরা আবার বলি খুব ভালো থেকো, খুব ভালো থেকো, খুব আনন্দে থেকো। আর যদি ভালো লেগে থাকে তাহলে তোমরা প্লিজ সাবস্ক্রাইব করে দিও মায়ের গৃহমন্দিরের এই চ্যানেলটিকে। আর সদা সর্বদা মাকে ধরে থেকো। শরণাগত শরণাগত শরণাগত। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম।